এনেকুৱা কি চাই আছা? তুমি সকলো সময়তে মনৰ কথা কৈ নাথাকিবা। কথাটো ওলালে কাৰণেহে কৈছো, মিছাটো কোৱা নাই। কি ভাবি আছা? আমাৰো বাৰু সিহঁত দুটাৰ নিচিনাই অৱস্থা হ'ব নেকি বাৰু? নহয়, হ'বই নোৱাৰে। আমাৰ বাৰু সপোনবোৰো পূৰণ নোহোৱাকৈ ৰৈ যাব নেকি বাৰু? তুমি তেনেকে কিয় ভাবিছানো? ৰৈ থাকি জানো কিবা লাভ হ'ব? কিন্তু বাবাই সন্মতি নিদিয়াকৈ ডাঙৰ ডাঙৰ মান্তি কৰাবলৈ চেষ্টা কৰি আছো নহয়। এতিয়া আপুনি সোঁৱৰণিখন দিয়ক। নীলিম দা, বা এইকেইদিন গম পোৱা নে, মই এইটো কামতে ঘূৰি ফুৰিছো। আনিছে নহয়? আজি অফিচ নাই নেকি আপোনাৰ? আছে, ভাগ্য ভাল এইকেইদিন মোৰ বাহিৰত কাম চলি আছে, নহ'লে আহিবই নোৱাৰিলোহেঁতেন। আচ্ছা, ঘৰত গম পাই নে নাপায়? নে তুমি মনে মনে আনিছা? হেৰি, বাইদেৱে গম পায়। বাইদেউ মানে অমৰো আই? সেইজনী কৈ মৰিলেহে হ'ব। মই সৰুদাৰ মাকৰ কথা কৈছো, মই বাইদেউ বুলিহে মাতো। অঁ, হয় নেকি? তেওঁ একো আপত্তি কৰা নাই নে? বাৰু বুলি কৈছে, খুব এটা দিবলৈ মন কৰা নাছিলে। মই বুজাই মেলি মান্তি কৰালো আৰু। কিন্তু এইবাৰৰ পৰা আমি অলপ সাৱধান হ'ব লাগে। মানে ভুলতো যাতে কোনেও গম নাপায়, তাৰ ওপৰত আমি চকু ৰাখিব লাগিব। আৰু আগৰবাৰৰ দৰে যদি ডাঙৰ দাই এইবাৰ গম পাই নহয়, গোটেইখন কিন্তু খেলি মেলি হৈ যাব। মই সেই কথাটো বুজি নাপালো যে আগৰবাৰ অমৰে কিদৰে গম পালে? সেইবোৰ কথা ভাবি এতিয়া লাভ নাই নীলিম দা। মুঠতে এইবাৰৰ পৰা আমি গুৰুত্ব দিব লাগিব, কোনেও যাতে গম নাপায় সেইটো কথাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। নাই নাই, কোনোবাই গম পাবলৈ সুযোগেই নাপায়। মই অলপ আগতে দুবৰীৰ সোঁৱৰণিখনো পালো। পাৰিলে আজিয়ে গৈ বগন্দা আৰু মই সোঁৱৰণিখন চোৱাই দিম। মই এতিয়া গৈ থাকো দিয়া। ঠিক আছে দিয়ক। নীলিম দা, এইবোৰ তই ভাল কাম কৰা নাই। কেনেবাকৈ বাবাৰ খং উঠিবলৈ হলে বাবাই গম নাপায় নহয়, মই কথাৰ মাজতেহে মনৰ কথা কৈছো। তথাপিও বাবাৰ আজিকালি বহুত সৰু সৰু কথাতে খং উঠে। সেইটো মই জানো। জানো যদি তই এনেকুৱা ভুল এটা কিয়? ভুল কৰা নাই। বাবাৰ মনটো কেনেকে সলনি হয় সেইকাৰণেহে মই কামটো কৰিছো। আমি যদি মাজে মাজে বাবাৰ আগত মনৰ কথা কৈ থাকো নহয়, চাব এদিন নহয় এদিন বাবাৰ মনৰ প্ৰতি মন কোমলিবই। দাদাই অফিচৰ কথা কিবা কৈছে নেকি? নাই কোৱা। কিয় সুধিলে? এইকেইদিন এওঁৰ বৰ টেনশ্যন হৈ আছে। কিবা প্ৰব্লেম হৈছে নেকি অফিচত? প্ৰব্লেম হোৱা নাই, কিন্তু আপুনি কি ক'ব বিচাৰিছে ভালকে কওকচোন। অফিচৰ নতুন ছোৱালীকেইজনীয়ে কামবোৰ বৰ ভুল কৰি থাকে। দাদা কিজানি সমুদ্ৰকে জানি বুজি ভুল কৰা বুলি ভাবে। সেই কথাটোকে ভাবি সমুদ্ৰই বৰ চিন্তা কৰি আছে। আনে কৰা ভুল এটাৰ বাবে আকৌ তেওঁক কিয় দোষিব? অফিচৰ সকলোবোৰ দায়িত্বতে তেওঁৱে আছিল নহয়, সেইকাৰণে অচিন্তা কৰি আছে। তেওঁক চিন্তা কৰিবলৈ মানা কৰিব। সেইবোৰ কথা এওঁ ভাবি থকা নাই। তথাপিও তুমি সুবিধা পালে কথাটো জানিবলৈ ট্ৰাই কৰিবাচোন দেই। ঠিক আছে, মই সোধাৰ কথা আকৌ তুমি কৈ নিদিবা। ঠিক আছে। বৰ্মন্দা, 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 বৌ। অঁ নিনি, এই বৰ্মন্দা আছে? তুমি বহাচোন, মই মাতি দিছো। ঠিক আছে দিয়ক। বহা। বাইদেউ, লগ পালা? মই দি আহিলো। আমি কিন্তু বৰ ৰিক্সৰ কাম এটা কৰি আছো। চাবা যাতে ঘৰৰ বাকীবোৰ মানুহে কোনো পথ্যেই গম নাপায়। আপুনি চিন্তা নকৰিব। শুনাচোন বতু, কওক। আজি কিছুদিনৰ পৰা মই লক্ষ্য কৰিছো তোমাৰ আৰু বাবাৰ আগতকৈ দূৰত্বটো বাঢ়িছে। কিয় সুধিলে?
তুমি আগতে যেনেকৈ বাবাৰ লগত ধেমালি কৰা আজিকালি নকৰা। ডাঙৰদাৰ লগত আজিকালি জানো ধেমালি কৰাৰ পৰিৱেশ আছে? কথা বতৰাওতো নাপাতা। প্ৰথমে কেইদিনমান পাতিছিলো, কিন্তু গম পাইছো, বাবাৰ পৰা সঁহাৰি নোপোৱাৰ কাৰণে তুমি লাহে লাহে তাৰ পৰা আঁতৰি গৈছা। কিন্তু সেইবুলি তাকতো এনেকৈ অৱহেলা কৰিলে নহ'ব। তোমাৰ যদি বাবাৰ লগত আগৰ দৰে সম্পৰ্ক থাকিলহেঁতেন, তেতিয়াহ'লে এই কথাটোক লৈ ইমান চিন্তা কৰিবলগীয়া নহ'লহেঁতেন। তুমি ধেমালিৰ চলেৰে তাক কথাবোৰ ভালকৈ বুজাই দিব পাৰিলাহেঁতেন। আপুনি কোৱা কথাবোৰ মিছা নহয়, কিন্তু কোনোবাই যদি কথাবোৰ গুৰুত্বই নিদিয়ে, বাৰে বাৰে কৈ থাকিবলৈও বা ধেমালি কৰিবলৈ নিজৰ কিবা ভাল নালাগে। বাবাক সলনি কৰিবলৈ হ'লে তুমি এইটো কাম কৰিব লাগিব। সি আগৰে পৰা মোৰ লগত এটা দূৰত্ব বজাই ৰাখি চলে, গতিকে মই এইটো কাম কৰিব নোৱাৰো। এনেও বাবা আৰু তোমাৰ মাজত এটা বন্ধুৰ দৰে সম্পৰ্ক আছে। সি আগৰ দিনবোৰ ঘূৰাই আনিবলৈ তুমি অকণমান চেষ্টা কৰিব নোৱাৰানে? নিজৰ দাদা বুলি। নীলিম, ঐ তই ইয়াত যে? অঁ মই নাথাকি ক'লৈ যাম? নহয় মানে তই অফিচৰ পৰা ইমান সোনকালে? আজি কামলৈ যোৱা নাই মই। আচ্ছা, কিয়? দুবৰী গাটো অলপ বেয়া। থেংক গড। কি হ'ল? নহয় মানে তই কামলৈ নগ'লে ভয়ে লাগে, কিজানিবা তই চাকৰিটো এৰিয়েই দিলি। আচ্ছা, দুবৰীৰ কি হৈছে? কালি ৰাতি হঠাতে জ্বৰ হ'ল, ৰাতিটো খোৱাই নাই। এতিয়া কেনে? ভাল পাইছে। কিন্তু তই কিয় আহিছ? নাই এনেই মানে এইফালে আহিছিলোঁ, ভাবিলোঁ বৰমতাক এবাৰ লগ কৰি যাওঁ। বৰ্মন খুৰাৰ লগত আজিকালি তোৰ ইমান কথা থাকে যে, এইটো কি হয়? এইটো মানে কিবা অফিচৰ কাগজ। হেৰি নহয়, তই ৰেষ্ট লৈ ল যা। তোৰতো ৰাতিটো টোপনি ক্ষতি হৈছে, ভাগৰ ভাগৰ লাগি থাকিব পাৰে। অঁ তই বৰ্মন খুৰাৰ লগ পালি জানো? নাই পোৱা। মই মাতি দিছোঁ। অঁ ঠিক আছে। ৰক্ষা নেদেখিলি যে। এওঁ কোনো বন্ধু নাই নেকি বাৰু? সৰুৰে পৰা তাৰ তেনেকুৱা কোনো বন্ধু নাই। আন কোনোবা মানুহ যাৰ কথা তেওঁ শুনিব, তেনেকুৱা কোনো মানুহ নাই নহয়। অফিচতো নাই নেকি বাৰু? অফিচত এজন আছিল, বৰ্মন। সিদিনা যে আহিছিল আমাৰ ঘৰলৈ। বাইদেৱে কথাবোৰ ঠিকেই কৈছে। বাবা নালাগে তই ঘৰখনত কাৰো সৈতে কথা নাপাত, হাঁহি ধেমালি নকৰ কিয়? হাঁহি ধেমালি কৰিবলৈ ঘৰখনত পৰিৱেশ আছে জানো? চা বতু, কিছুমান পৰিৱেশ মানুহে নিজেই সৃষ্টি কৰিব লাগিব। তেনেহ'লে তুমি আৰম্ভ কৰি দিয়া আৰু। মই দেখোন বেলেগ এটা কাম আৰম্ভ কৰিলোৱেই। মই বাবাৰ সন্মুখত মনৰ কথা বাৰে বাৰে কৈ বাবাৰ মনটো কোমলাবলৈ চেষ্টা কৰিছোঁ। তইও সেইটোকে কৰ, বাবাৰ লগত কথা পাত, হাঁহি ধেমালি কৰ। হাঁহি ধেমালিৰে মানুহে বহুত কথা ক'ব পাৰে, বুজিছ? মনৰ সৰণিখন যে আমি ইমান সোনকালে বা মই আচলতে ভবাই নাছিলো। মই কিন্তু ভাবিছিলোঁ। আৰে মোতকৈ তোমাৰ কনফিডেঞ্চন অলপ বেছি। বৰ্মনা, পুৰণিখন পালোঁ যেতিয়া এতিয়া আৰু চিন্তা নাই। আমি এটা কাম কৰোঁ, আমি আজিয়ে গৈ পুৰোহিতজন ঠিক কৰি থৈ আহোঁ। আজি মানে এটা কাম কৰোঁ, এতিয়া যাওঁ বলক। ৰবা, পুৰোহিতজনক তেনেকে লগ নাপাবা নহয়। পুৰোহিতজনে ৰাতিপুৱাই কামত ওলাইছে, আৰু সেই আমি গ'লে ৰাতিপুৱা বা আবেলি যাব লাগিব। এতিয়া টাইম বহুত আছে। হ'ব তেনেহ'লে আৰু আবেলি ওলাব। আচ্ছা, তুমি এটা কাম কৰিবাচোন, তুমি যেতিয়া ফ্ৰী হোৱা মোক ফোন কৰিবা। আজৰি মানে মই আজি আজৰি হৈ আছোঁ, মানে এটা চাইড